নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু এই নতুন বৰ্ষত কি বস্তু একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। নতুন বৰ্ষ বুলি এই কাৰণে কৈছো কাৰণ চৰকাৰসমূহৰ মতে নতুন এটা বৰ্ষ আৰম্ভ হয় এপ্ৰিলৰ পৰা। মানে এই এপ্ৰিলৰ পৰা নেক্সট মাৰ্চলৈকে এটা বৰ্ষ আৰু নেক্সট এপ্ৰিলৰ পৰা ইটো মাৰ্চলৈকে এটা তেওঁলোকৰ কাৰণে নতুন বৰ্ষ। এইটো হৈছে ফাইনেন্সিয়েল ইয়াৰ। আপোনালোকে হয়তো নিশ্চয় জানে। তো এই নতুন বৰ্ষত আপোনালোকে কি বস্তুনো ফ্ৰীকৈ লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। নতুন বৰ্ষত ফ্ৰী পাব লগা বস্তু আপোনালোকৰ যথেষ্টখিনি আছে। প্ৰথমে হৈ গ'ল আপোনালোকে চৰকাৰী ঘৰ পাব, LPG গেছ ফ্ৰীকৈ আপোনালোকে লাভ কৰিব, লগতে আপোনালোকে কাৰেণ্টৰ বিলত ৰেহাই লাভ কৰিব, চাউল ফ্ৰীকৈ লাভ কৰিব, দালি চেনি নিমখ এই বস্তুবিলাক আপোনালোকে ফ্ৰীকৈ লাভ কৰিব, বিভিন্ন আঁচনিৰ ধন আপোনালোকে ফ্ৰীকৈ লাভ কৰিব। এইবিলাক হৈছে কেন্দ্ৰ চৰকাৰৰ আঁচনি। কিন্তু অসম চৰকাৰে কি আপোনালোকক ফ্ৰীকৈ প্ৰদান কৰিব? এতিয়া অসম চৰকাৰে ফ্ৰীকৈ প্ৰদান কৰিব তেতিয়াহে যেতিয়া নেকি নিৰ্বাচন হৈ যাব, যেতিয়া নতুন এখন চৰকাৰ আহিব, তেতিয়া নতুন চৰকাৰখনে সিদ্ধান্ত ল'ব যে আপোনালোকক কি বস্তু ফ্ৰীকৈ প্ৰদান কৰিব। কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক পাব লগা ফ্ৰী বস্তু সেইবিলাক পায়ে থাকিব। এতিয়া বিজেপি পাৰ্টিৰ ফালৰ পৰা কৈছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকাকৈ লাভ কৰিব। ৫ বছৰত প্ৰায় ২ লাখ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব। ১০ লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া হ'ব। ৪০ লাখ মহিলাক ২৫,০০০ টকাকৈ দিয়া হ'ব। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰা হ'ব। চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমান বৃদ্ধি কৰা হ'ব। উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব। বান সমস্যা সমাধানৰ বাবে ১৮,০০০ কোটি টকা ব্যয় কৰিব আৰু ৩১টা সংকল্পৰে বিজেপিয়ে ২০২৬ চনত চৰকাৰ গঠন কৰিলে তেওঁলোকে ফ্ৰী বস্তুবিলাক আগবঢ়াব। এয়া হৈছে বিজেপিয়ে দিয়া আপোনালোকক প্ৰতিশ্ৰুতি। কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দিয়ে থাকিব, তাৰ লগে লগে ৰাজ্য চৰকাৰসমূহে দিবৰ কাৰণে তেওঁলোকক সুবিধাকণ আপোনালোকে দিব লাগিব। গতিকে ৰাজ্য চৰকাৰে কোন পাৰ্টীয়ে আপোনালোকক সেই সুবিধা দিব সেইটো ডাঙৰ কথা। এতিয়া প্ৰত্যেকটো পাৰ্টীয়ে তেওঁলোকৰ নিজৰ কিছুমান তেওঁলোকে প্ৰতিশ্ৰুতি আপোনালোকক আগবঢ়াইছে যে আমি যদি চৰকাৰ গঠন কৰোঁ মানে এইটো ফ্ৰী দিম সেইটো ফ্ৰী দিম। তো বিজেপিৰ কথা ক'লোঁ। এতিয়া জানো আহক কংগ্ৰেছে আপোনালোকক কি বস্তু ফ্ৰীকৈ প্ৰদান কৰিব। এতিয়া কংগ্ৰেছে কৈছে তেওঁলোকে বৰ আচৰিত ধৰণৰ তেওঁলোকে মানে প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে কৈছে ৰাজ্যৰ আৰ্থিক অৱস্থাৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ আৰু দুৰ্নীতি বিৰোধী আয়োগ গঠন কৰা হ'ব। মানে আমাৰ অসমত যি দুৰ্নীতি হয় সেই দুৰ্নীতিৰ বিৰোধিতা কৰিব, তাৰ বাবে এখন নতুনকৈ আয়োগ গঠন কৰিব। স্বচ্ছ ভূমি অভিলেখ ৰাজহ আৰু আহৰণ প্ৰণালী আৰম্ভ কৰিব বুলি কৈছে। স্থানীয় লোকৰ বাবে চৰকাৰী আৰু ঠিকাত অগ্ৰাধিকাৰ দিয়া হ'ব। মানে আমাৰ এই যিবিলাক ঠিকা ঠেকুলিবিলাক হয় বাহিৰৰ ডাঙৰ অনা অসমীয়াবিলাকেহে পায়, কিন্তু সেইবিলাক হেনো আমাৰ অসমৰ থলুৱা মানুহবিলাককে দিয়া হ'ব। প্ৰাথমিকতাৰ ভিত্তিত বান সাহায্য আৰু গৰাখহনীয়া প্ৰতিৰোধমূলক কাম আৰম্ভ কৰিব। তো বান মানে আমাৰ অসমততো বানপানীৰ সমস্যা বহুত বেছি, তো তাৰ মানে সমাধানৰ কাম কৰিব বিজেপিয়ে। তাৰ লগতে চিকিৎসা আৰু বিদ্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ক্ষীপ্ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জনাইছে। তো আপোনালোকে যদি বিজেপি আৰু কংগ্ৰেছৰ তেওঁলোকৰ প্ৰতিশ্ৰুতিবিলাকৰ চাবলৈ যায় যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব। য'ত নেকি আমি দেখিবলৈ পাইছোঁ বিজেপিয়ে কেৱল মানে সেই আঁচনিৰ তালিকা আমাক গনাইছে যে এই আঁচনিৰ ইমান টকা দিম, সেই আঁচনিৰ সিমান টকা দিম। কিন্তু কংগ্ৰেছে যিবিলাক জেনুইন সমস্যা আমি যিবিলাকত নেকি সৰ্বসাধাৰণে ভুগি থাকোঁ সেইবিলাক সমাধান কৰিম বুলি কৈছে। গতিকে দুয়োটাৰে কিন্তু প্ৰতিশ্ৰুতি অকণমান বেলেগ। তাৰ লগতে এতিয়া আমাৰ অসম গণ পৰিষদেনো কি কয় সেই সম্পৰ্কেও জানি লওঁ। অসম গণ পৰিষদে কৈছে যে 18টা প্ৰতিশ্ৰুতিৰে মুকলি কৰিছে অগপৰ সংকল্প পত্ৰ। সুৰক্ষিত সমৃদ্ধিশালী আৰু বিকশিত অসমৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি অসম গণ পৰিষদৰ। খিলঞ্জীয়া লোকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি আঞ্চলিক দলটোৰ। জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে
তেওঁলোকে ৰাজ্যৰ যুৱক যুৱতী চৰকাৰী বেচৰকাৰী খণ্ডত নিয়োগৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে কৃষি খণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে ৰাজ্যৰ ভিতৰুৱা অঞ্চলত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ বাবে কেন্দ্ৰক আহ্বান জনাব বুলি প্ৰতিশ্ৰুতি দিছে তেওঁলোকে হস্ত অনুসূচিত এলেকাৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে তেওঁলোকে এয়া হৈছে অসম গণ পৰিষদৰ প্ৰতিশ্ৰুতি বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ এই তিনিওটা দলৰে প্ৰতিশ্ৰুতিসমূহ যদি আপোনালোকে চাবলৈ যায় আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পাব এতিয়া ৰাইজে কাৰ প্ৰতিশ্ৰুতিক বেছি অগ্ৰাধিকাৰ দিয়ে সেইটোহে আমি দেখিবলৈ পাম 2026ৰ নিৰ্বাচনত ৰাইজক আমাৰ নিজৰ জাতিটোৰ স্বাৰ্থত অসমখনক উন্নতি লাগে নে ৰাইজক আঁচনি লাগে এই বস্তুবিলাক আমি 26ৰ নিৰ্বাচনৰ ৰিজাল্টত দেখা পাম বাকি হিন্দু মুছলিম কিবা কিবি এইবিলাকটো আৰু মানে পলিটিক্সৰ একোটা ক'বলৈ গ'লে মানে এন্টিবায়োটিক যেনেকৈ নেকি বেমাৰ এটা হলে এন্টিবায়োটিক নিদিলে ভাল নহয় বেমাৰটো ঠিক তেনেকৈ হিন্দু মুছলিম বা যেনেকৈ এতিয়া কিছু পাৰ্টিয়ে জুবিনদাক ইস্যু হিচাপে লৈছে তো এইবিলাক একোটা নিৰ্বাচনৰ মানে এন্টিবায়োটিক এই বস্তুবিলাক নহলে তেওঁলোকৰ নিৰ্বাচনত মানে জয় হোৱাটো অসম্ভৱ গতিকে সেই বস্তুবিলাকক এন্টিবায়োটিক হিচাপে তেওঁলোকে গ্ৰহণ কৰে কিন্তু কাৰ মানে লক্ষ্য কিমান স্থিৰ কাৰ লক্ষ্য কেনেকুৱা আমি এতিয়াই গম পাম আৰু সেই হিচাপতে আমি ভোট দিব লাগিব নে কি কয় আপোনালোকে তো আপোনালোকে বাৰু কোন পাৰ্টিক সাপোৰ্ট কৰিব আজি মুকলি মুৱাকৈ কৈ দিয়কচোন কমেন্ট সেকশনত কৈ থৈ যাব আপোনালোকে কোন পাৰ্টিক সাপোৰ্ট কৰিব তো বন্ধুসকল গল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমটো লগ পোৱাৰ খাজলি ভিডিও মাগিছো ধন্যবাদ জয় অসম